হেল্ল' গাইজ, ভাল খবৰ। বহুকেইটা পদ মুকলি কৰা হৈছে। টোটেল আপোনালোকৰ 138টা পদ মুকলি কৰা হৈছে। সকলোবোৰ কম ক'ত মুকলি কৰা হৈছে, তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণৰ হ'ব, তাৰ লগতে ইয়াত আপোনালোকৰ এজ লিমিট কিমান লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পোষ্টটোৰ নাম হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। ইয়াৰ কাৰণে এটা পোষ্ট আছে আৰু এইটো আপোনালোকৰ অপেন কেটেগৰীৰ কাৰণে হয়, অৰ্থাৎ সকলো কেটেগৰীৰ পৰা এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে পে স্কেলটো মেনশ্যন কৰিছে 22,000ৰ পৰা 97,000লৈকে আৰু গ্ৰেড পে'টো হৈছে 9,400 টকা আৰু এইটো আপোনালোকৰ পে'মেণ্ট 3 আণ্ডাৰত হয়। গতিকে যথেষ্ট ভাল চেলাৰী হয় এইটো এটা। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া দেখা পাইছে ফাৰ্ষ্টটো আপোনালোকে জানেই ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট থাকিব লাগিব আছামৰ, তাৰ লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। এতিয়া চাওক ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে এ মিনিমাম কোৱালিফিকেশ্যন অফ ছেকেণ্ড ক্লাছ বেচেলৰ ডিগ্ৰী ইন আৰ্ট ছায়েন্স এণ্ড কমাৰ্চ। গতিকে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, BA BSc বা BCom যিয়ে নহওক, যদি আপোনালোকে পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে ছেকেণ্ড ক্লাছ হ'ব লাগিব। আৰু দেখা পাইছে যদিহে আপোনালোকে কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা কৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে ইন ডিলিং উইথ ছাবজেক্টছ অফ লেবাৰ লছ ইন গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট অৰ অৰ্গেনাইজেশ্যন তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু যদিহে আপোনালোকৰ ডিগ্ৰী আৰু ডিপ্ল'মা আছে ইন লেবাৰ লছ অৰ ছ'চিয়েল ৱৰ্ক তেতিয়াও আপোনালোকে এই পোষ্টৰ কাৰণে প্ৰিফাৰেঞ্চ পাব। এতিয়া চাওক ইয়াৰ কাৰণে এজ লিমিট কিমান দিয়া আছে। দেখা পাইছে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21 years। গতিকে আপোনালোকৰ বয়স 21তকৈ কমৰ হ'ব নোৱাৰিব আৰু 38তকৈ বেছি হ'ব নোৱাৰিব। আৰু ইয়াৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব যে 5 বছৰ পাব SC আৰু ST কাৰণে, অৰ্থাৎ 43লৈকে, আৰু OBC MOBCৰ কাৰণে 41লৈকে, আৰু যিসকল PWBD হয় তেওঁলোকৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন পাই যাব। এতিয়া চাওক আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। দেখা পাইছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 11 আগষ্টৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু ক্ল'জিং ডেটটো উল্লেখ কৰিছে 10/9, অৰ্থাৎ 10 ছেপ্টেম্বৰলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনটো চলি থাকিব। আৰু ইয়াৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে 12 ছেপ্টেম্বৰৰ আগত পে' কৰিব লাগিব। এতিয়া চাওক আপোনালোকৰ এপ্লিকেশ্যন ফিজটো কেনেকুৱা ধৰণৰ হয়। দেখা পাইছে কেটেগৰী ৱাইজ সকলোবোৰ মেনশ্যন কৰিছে কাৰ কাৰণে কিমান। জেনেৰেল কেণ্ডিডেটৰ কাৰণে এপ্লিকেশ্যন ফিজটো হ'ব 297, OBC আৰু MOBCৰ কাৰণে হ'ব 197, আৰু SC ST BPL PWBDৰ কাৰণে হ'ব 47। গতিকে এইটো আপোনালোকৰ অনলাইন ফি হয়। আপোনালোকে এপ্লাই কৰোঁতে এই ফিটো পে'মেণ্ট কৰিব লাগিব। এতিয়া চাওক আপোনালোকে কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে হাউ টু এপ্লাই মেনশ্যন কৰিছে। এপ্লাই কৰিব হ'লে আপোনালোকে ফাৰ্ষ্ট যোনটো ৱেবছাইট দিয়া আছে APSCrecruitment.in তাত যাব লাগিব। তাত গৈ পেলাই ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, যদি আপোনালোকে আগতে ৰেজিষ্টাৰ কৰা নাই। ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে নিজৰ সকলোবোৰ ডিটেইলছ ভৰাব লাগিব, পাৰ্চনেল হওক এডুকেশ্যনেল হওক সকলোবোৰ ভৰাব লাগিব। ভৰোৱাৰ পাছত আপোনালোকে ভেলিড ইমেইলটো দিব লাগিব, তাৰ লগতে আপোনালোকৰ যোনটো ভেলিড ফোন নম্বৰ হয় সেইটো দিব লাগিব। আপোনালোকে সকলোবোৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। আৰু ইয়াত সকলোবোৰ মেনশ্যন কৰা আছে কিমান চাইজৰ আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ লাগিব। আপোনালোকে যদি এই PDFটো ভালদৰে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টৰ PDF লাভ কৰিব। গতিকে সকলোবোৰ তাৰ পৰা চাই ল'ব পাৰিব, কিমান চাইজৰ লাগে, কেনেকৈ আপলোড কৰিব, সকলোবোৰ ইয়াত উল্লেখ আছে। সকলোবোৰ ডকুমেণ্টছ আপলোড কৰি আপোনালোকে যোনটো ফি হয় সেই ফিটো পে'মেণ্ট কৰিব লাগিব। ফিটো পে'মেণ্ট কৰাৰ পাছত আপোনালোকৰ অনলাইন এপ্লাইটো হৈ যাব আৰু তাৰ পৰা আপোনালোকে এপ্লাই কৰা ফৰ্মটো ডাউনলোড কৰি ৰাখি দিব। আৰু যদিহে আপোনালোকৰ এপ্লাই কৰোঁতে কিবা অসুবিধা হয়, যোনটো ইমেইল দিয়া আছে তাত কণ্টেক্ট কৰিব পাৰে, নহ'লে যোনটো হেল্পলাইন দিয়া আছে তাত ফোন কৰি আপোনালোকে সকলোবোৰ ইনফৰ্মেশ্যন ল'ব পাৰে। আৰু ইয়াত কোনো ধৰণৰ চিলেকশ্যন প্ৰচিডিউৰৰ বিষয়ে মেনশ্যন কৰা নাই, গতিকে ইয়াৰ কাৰণে আৰু এটা ডিটেইল নটিফিকেশ্যন ওলাব। তাত সকলোবোৰ থাকিব, আপোনালোকৰ চিলেবাছটো থাকিব, তাৰ লগতে চিলেকশ্যন প্ৰচিডিউৰটো মেনশ্যন কৰা থাকিব। আৰু যদিহে নটিফিকেশ্যন ওলায় তেনেহ'লে আপোনালোকে এই চেনেলটোতে তাৰ বিষয়ে ভিডিঅ' পাই যাব, অৰ্থাৎ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব, তাৰ লগতে ইয়াত চিলেবাছটো কেনেকুৱা ধৰণৰ হ'ব, সকলোবোৰ ইনফৰ্মেশ্যন আপোনালোকে এই চেনেলটোতে লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দেখা পাইছে এক্সামিনেশ্যন জোনবোৰ উল্লেখ কৰা আছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, ইয়াৰ আণ্ডাৰত যি ডিষ্ট্ৰিক্ট পৰে সকলোবোৰ ইয়াত মেনশ্যন কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু দেখা পাইছে উল্লেখ কৰিছে কমিশ্যন উইল অলছ' ডিচাইড টু কণ্ডাক্ট এক্সামিনেশ্যন টেষ্ট এটচেট্ৰা জোন ৱাইজ ডিপেণ্ডিং আপন দ্য নাম্বাৰ্ছ অফ কেণ্ডিডেট এগেইনষ্ট দ্য ডিষ্ট্ৰিক্ট শ্ব'ন বিল'। গতিকে যদিহে আপোনালোকৰ কেণ্ডিডেট বেছি হয় এপ্লাই কৰা তেতিয়াহ'লে আপোনালোকৰ সকলোবোৰ ডিষ্ট্ৰিক্টতে এক্সামবোৰ কণ্ডাক্ট কৰা হ'ব, আৰু যদিহে কেণ্ডিডেটবোৰ কম হয় তেতিয়াহ'লে আপোনালোকৰ সকলোবোৰ ডিষ্ট্ৰিক্টতে এক্সামবোৰ কণ্ডাক্ট কৰা নহ'ব। গতিকে এইটো ডিপেণ্ড কৰিব আপোনালোকৰ কিমান কেণ্ডিডেটে এপ্লাই কৰে, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰবোৰ চুজ কৰা হ'ব, ক'ত এক্সামিনেশ্যন চেণ্টাৰবোৰ দিয়া হয়। গতিকে এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। নেক্সট পষ্টটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে, অৰ্থাৎ APSC ফালৰ পৰা আহিছে। পষ্টৰ নাম হৈছে ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ, অৰ্থাৎ VO বা BVO বুলি কোৱা হয় যাক, আণ্ডাৰ এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট। ইয়াৰ কাৰণে টোটেল 137টা পষ্ট আহিছে। দেখা পাইছে পষ্টৰ নামটো কৈছোঁৱেই, ভেটেৰিনেৰী অফিচাৰ অৰ ব্লক ভেটেৰিনেৰী অফিচাৰ। ইয়াৰ কাৰণে দেখা পাইছে অপেন কেটেগৰীৰ কাৰণে আছে টোটেল 106টা পষ্ট। বাকী কেটেগৰী ৱাইজ যি পষ্ট আছে ইয়াত সকলোবোৰ মেনশ্যন কৰিছে, আপোনালোকে চাই ল'ব পাৰে। দেখা পাইছে ইয়াৰ কাৰণে পে স্কেলটো উল্লেখ কৰিছে 30,000 to 1,10,000 আৰু গ্ৰেড পে'টো দেখা পাইছে 12,700।
অৰ্থাৎ 12,700 টকা আৰু পে'মেণ্টটো দেখা পাইছে পে'মেণ্ট 400 হয়। ইয়াৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত উল্লেখ কৰিছে ফাৰ্ষ্টটো গম পাই ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ছেকেণ্ডটো আপোনালোকৰ উল্লেখ কৰিছে এ কপি অফ ভেলিড পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ইছুড ইন আছাম ফৰ এডুকেশ্যনেল পাৰ্পজেছ আৰু আপোনালোকৰ এখন PRC থাকিব লাগিব, নহ'লে এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। তেতিয়াহে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনত উল্লেখ কৰিছে এ কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট এ ডিগ্ৰী ইন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ছায়েন্স। গতিকে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব ইন এনিমেল হাজবেণ্ডাৰী অৰ ভেটেনেৰী ছায়েন্সত, তেতিয়াহে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে এজ লিমিটটো উল্লেখ কৰিছে 21 ইয়াৰ্ছ মিনিমাম আৰু মেক্সিমাম দিয়া আছে 38 ইয়াৰ্ছ। ইয়াৰ যোনটো আগৰ পোষ্ট আছিলে তাতো মই কৈছোঁৱে সকলোবোৰ, তাৰ সৈতে ছেম হয় এজ লিমিটটো, গতিকে ইয়াতো আকৌ কৈ নাথাকোঁ। এতিয়া চাওক ইয়াৰ কাৰণে অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। দেখা পাইছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 7/8/2026 অৰ্থাৎ 7 আগষ্টৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু ক্লজিং ডেটটো উল্লেখ কৰিছে 6 ছেপ্টেম্বৰলৈকে, অৰ্থাৎ 6 ছেপ্টেম্বৰৰ আগত আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যোনটো ফি পে'মেণ্ট কৰিব লাগে তাৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 8/9/2026 অৰ্থাৎ 8 ছেপ্টেম্বৰৰ আগত আপোনালোকে অনলাইন যোনটো ফি হয় সেই ফিটো পে'মেণ্ট কৰিব লাগিব। আৰু সকলোবোৰ উল্লেখ কৰিছে কাৰ কাৰণে কিমান ফিজ হয়। দেখা পাইছে কেটেগৰী ৱাইজ সকলোবোৰ ছেম হয়, গম পাই APSC যিবোৰ এক্সাম পাতে তাত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফিজটো ছেম হয়। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 297, OBC MOBCৰ কাৰণে 197 আৰু ST SC BPL আৰু PWBDৰ কাৰণে 47। গতিকে সকলোবোৰ ছেম হয়। এতিয়া চাওঁ কেনেকৈ এপ্লাই কৰিব। হাউ টু এপ্লাইত উল্লেখ কৰিছে ছেম হয়, আপোনালোকে যোনটো ৱেবছাইট দিয়া আছে APSCRecruitment.in তাত যাব লাগিব। তাত গৈ পেলাই আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব। যদিহে আগতে কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপাছত আপোনালোকে নিজৰ পাৰ্চনেল এডুকেশ্যনেল ডিটেইলছ ভৰাব লাগিব আৰু আপোনালোকে ইয়াত নিজৰ ভেলিড ইমেইল ID দিব লাগিব, তাৰ লগতে নিজৰ ফোন নম্বৰটো দিব লাগিব যোনটো ভেলিড হয়। আৰু আপোনালোকে সকলোবোৰ ডকুমেণ্টছ ইয়াত উল্লেখ কৰিছে কি ডকুমেণ্টছ দিব লাগিব, চাইজ কিমান হ'ব। আপোনালোকে ইয়াৰ PDF মোৰ টেলিগ্ৰাম চেনেলত লাভ কৰিব, গতিকে জইন হৈ ল'ব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। এই পোষ্টৰ কাৰণেও আপোনালোকৰ কোনো ধৰণৰ চিলেবাছ বা চিলেকশ্যন প্ৰচিডিউৰৰ বিষয়ে মেনশ্যন কৰা নাই, গতিকে আগলৈ কিবা নটিফিকেশ্যন ওলালে আপোনালোকে এই ইউটিউব চেনেলতে লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোবোৰ ইনফৰমেশ্যন আপোনালোকে এই চেনেলতে লাভ কৰিব। আৰু ইয়াতো আপোনালোকৰ ছেম হয় যে জ'ন ৱাইজ সকলোবোৰ দিয়া আছে কি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কি জ'ন পৰিব। এইটো আপোনালোকৰ ডিপেণ্ড কৰিব যে কিমান কেণ্ডিডেটে এপ্লাই কৰে, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ যোনবোৰ এক্সামিনেশ্যন চেণ্টাৰ হয় সেইবোৰ চুজ কৰা হ'ব। গতিকে আপোনালোকৰ যদিহে কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে, যথেষ্ট ভাল পোষ্ট হয়, APSC আণ্ডাৰৰ পোষ্ট হয়। আৰু যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।